তোমালোকে মন কৰিবা আমি কাৰ্যকৰী মূলকৰ বিষয়ে পঢ়ি আছোঁ ক্লাছ 10ৰ গতিকে তোমালোকে মন কৰিবা এইটো এটা কাৰ্বন যৌগ মই জৈৱ যৌগ এটা আঁকিছোঁ এইটো দুটা কাৰ্বন আছে তো ইয়াত অনাবদ্ধ ইলেক্ট্ৰন 4টা আছিলে ইয়াতে বান্ধনী গঠন হ'ল এই দুটাৰ মাজত মানে বৰ্তমান অনাবদ্ধ ইলেক্ট্ৰন 3টা থাকিলে তো হাইড্ৰোজেন দিলোঁ মই ইয়াতে 3টা মানে হাইড্ৰোজেনৰ ইলেক্ট্ৰনৰ সৈতে বান্ধনী গঠন কৰিলে এইটোত অনাবদ্ধ ইলেক্ট্ৰন বৰ্তমানো 3টা আছে কাৰণ 4টা আছিল এটাই এইটোৰ লগত বান্ধনী গঠন কৰিছে বৰ্তমান কেইটা আছে বৰ্তমান আছে অনাবদ্ধ ইলেক্ট্ৰন এটা আছে কাৰণ 4টা থাকে এইফালে এটাৰ বান্ধনী গঠন হৈছে এইফালে এটাৰ হৈছে আৰু এইফালে এটাৰ হৈছে এতিয়া চাবা যে ইয়াতে এটা অনাবদ্ধ ইলেক্ট্ৰন আছে কাৰ্যকৰী মূলকৰ লগত বিষম পৰমাণুৰ সম্পৰ্ক আছে তো বিষম পৰমাণুবিলাক আহিলেই সেইটো কাৰ্যকৰী মূলক হৈ যায় গতিকে ইয়াতে যদি বিষম পৰমাণু হিচাপে অক্সিজেন এটা আহে কি আহে অক্সিজেন আহে এবাৰ বিষম পৰমাণু হিচাপে কি আহিল অক্সিজেন আহিল এতিয়া তোমালোকে ভাবিছা অক্সিজেন কি দৰে আহিব পাৰে ঠিক আছে এতিয়া অক্সিজেনৰ কেইটা ইলেক্ট্ৰন চাম অক্সিজেনৰ বহিখলত এটো অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 2.6 তাৰ মানে অক্সিজেনৰ বহিখলত 6টা ইলেক্ট্ৰন আছে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াৰে এটাৰ সৈতে কাৰ্বনৰ এটা ইলেক্ট্ৰনে যদি ভাগ বতৰা কৰে বান্ধনী গঠন কৰিলে আৰু ইয়াৰে এটাৰ সৈতে আৰু যদি এটা হাইড্ৰোজেনে বান্ধনী গঠন কৰে তেতিয়া ইয়াৰ অষ্টকটো সম্পূৰ্ণ হ'ল ইয়াৰো দ্বৈতকটো সম্পূৰ্ণ হ'ল এতিয়া ইয়াতে বিষম পৰমাণু হিচাপে কি আহিল অক্সিজেন আহিল গতিকে এইটো এটা কি হৈ গ'ল কাৰ্যকৰী মূলক আৰু এই কাৰ্যকৰী মূলকটোকে কি মূলক বুলি কোৱা হয় এলকহল মূলক কি বুলি কোৱা হয় এলকহল গতিকে এইটো হ'ল এলকহলিক ফাংচনেল গ্ৰুপ এলকহলিক ফাংচনেল গ্ৰুপ কেতিয়া হয় যেতিয়া তাত বিষম পৰমাণু হিচাপে এইটো কম্বিনেশ্যনত কি আহে অক্সিজেন আহে তো ইয়াক আমি এইদৰেও লিখিব পাৰোঁ তোমালোকে মন কৰিবা যে কাৰ্বন ইয়াতে OH এইটো কি মূলক তাৰ মানে এলকহলীয় মূলক গতিকে ইয়াতে হাইড্ৰোজেন তো বিষম পৰমাণু হিচাপে অক্সিজেন আহি যদি এইদৰে সংগঠিত হয় এইদৰে লগ লাগে কাৰ্বন শৃংখলডালত তেতিয়াহ'লে এই মূলকটোক কি মূলক বুলি কোৱা হয় এলকহলীয় মূলক তো এলকহলীয় মূলক আহিলে ইয়াৰ নামটো কি হ'ব চেঞ্জ হ'ব ইয়াৰ নাম মানে ইয়াৰ ধৰ্ম পৰ্যন্ত চেঞ্জ হ'ব আমি নামটো কিদৰে চেঞ্জ হয় সেয়া চাই ল'ম তোমালোকে লক্ষ্য কৰিবা যে এইটো এনে দুটা কাৰ্বন আছিলে এইটো আছিল ইথেন কি আছিলে ইথেন আছিলে গতিকে ইয়াতে মূলকটো কি আহিছে এলকহলীয় মূলক তাৰমানে OH থাকিলে তোমালোকে গম পাবা সেইটো কি মূলক এলকহলীয় মূলক কি মূলক এলকহলীয় মূলক গতিকে যেহেতু OH আহিছে আৰু এইটো এলকহলীয় মূলক আহিলে ইয়াৰ পিছৰ ফালে কি যোগ হ'ব অল গতিকে তেতিয়াহ'লে ইয়াৰ নামটো কি হ'ব ইথানল কি হৈ যাব ইথানল তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া ইথেন যোগ অল তাৰমানে এই অলটো ছাফিক্স হিচাপে শব্দাংশটো শেষৰ ফালে যোগ হয় কেতিয়া যেতিয়া মূলকটো এলকহলীয় মূলক হয় নিশ্চয় বুজি পাইছা তেতিয়াহ'লে আৰু কেইটামান মই যৌগ লৈছোঁ সেই যৌগকেইটা যদি ইয়াতে মই আৰু এটা কাৰ্বন দি দিওঁ তেতিয়াহ'লে ইয়াতে অনাবদ্ধ ইলেক্ট্ৰন বৰ্তমান 3টা আছে ইয়াত বৰ্তমান অনাবদ্ধ ইলেক্ট্ৰন কেইটা আছে তাৰ লগত যদি অক্সিজেনে বান্ধনী গঠন কৰে এইফালে অক্সিজেনৰ এটা আৰু এইফালে হাইড্ৰোজেন থাকে তেতিয়াহ'লে এইটো কি মূলক হ'ল এলকহলীয় মূলক বিষম পৰমাণু আহি পেলাই কাৰ্যকৰী মূলক গঠন হ'ল গতিকে এই মূলকটো এলকহলীয় মূলক এতিয়া ইয়াৰ নামটো কি আছিলে প্ৰপেন কি আছিলে
প্ৰপেন। তো এলকহলীয় মূলক থাকিলে ছাফিক্স হয়। আমি আগতে হেল' যিটো মূলক আছিলে তাত প্ৰিফিক্স হয়, কিন্তু ইয়াতে কি হ'ব, ছাফিক্স হ'ব এলকহলীয় মূলকত। তোমালোকে এইটো কেৱল মনত ৰাখিবা, এনেকুৱা যদি লগ থাকে বিষম পৰমাণুটো লগ এনেদৰে যদি লগ হৈ থাকে তেতিয়া সেই মূলকটো এলকহলীয় মূলক। তেতিয়া তাৰ নাম কি হৈ যাব, অল এটা যোগ হ'ব। অল যোগ হ'লে তাৰ নামটো কি হ'ব, প্ৰপা, ইটো গুচি যোগ হ'ব, গতিকে ইয়াৰ নামটো হ'ব এনেকুৱা প্ৰপানল। কি হ'ব, প্ৰপানল। নিশ্চয় বুজি পালা। আৰু যৌগ কিছুমান লৈছোঁ, তোমালোকে মন কৰা। আৰু যৌগ লৈছোঁ কিছুমান, চাবা। কাৰ্বন 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 কাৰ্বন, গতিকে এইটোত অনাবদ্ধ ইলেক্ট্ৰন 3টা আছে, হাইড্ৰজেন 3টা দিলোঁ। এইটোত অনাবদ্ধ ইলেক্ট্ৰন কেইটা আছে, 2টা আছে। এইটোতো 2টা আছে। এইটোত অনাবদ্ধ ইলেক্ট্ৰন 3টা আছে, গতিকে হাইড্ৰজেন 2টা দিলোঁ। আৰু ইয়াতে যদি OH আহে তেতিয়াহ'লে এইটো কি মূলক, এলকহলীয় মূলক। তো ইয়াৰ নামটো কি হ'ব তোমালোকে মোক কমেণ্টত জনাবা। 4টা কাৰ্বন থাকিলেতো এনে বিউটেন হয়, কিন্তু মূলকটো কি আহিছে, এলকহলীয় মূলক। তো এলকহলীয় মূলক হ'লে এয়া চেঞ্জ হ'ব। তো নিশ্চয় বুজিছা। এতিয়া আমি আৰু আন এটা কাৰ্যকৰী মূলকৰ বিষয়ে আলোচনা কৰিম। যদি ধৰি লোৱা এইটো কাৰ্বন, ইয়াতে অনাবদ্ধ ইলেক্ট্ৰন 3টা আছে, কাৰণ 4টা থাকে, ইয়াৰে এটা আৰু ইয়াৰে এটাৰ মাজত বান্ধনি গঠন হ'ল। অনাবদ্ধ ইলেক্ট্ৰন 3টা আছিল, 3টা হাইড্ৰজেনৰ লগত একক সহযোজী বান্ধনি গঠন কৰিলে। এতিয়া ইয়াতে অনাবদ্ধ ইলেক্ট্ৰন কেইটা আছে, 3টা আছে, হয়নে? কাৰণ কাৰ্বনৰ বহিঃখলত 4টা ইলেক্ট্ৰন থাকে, এটাৰ বান্ধনি গঠন হৈছে, 3টা আছে। গতিকে ইয়াৰে 2টাৰ লগত যদি অক্সিজেনে বান্ধনি গঠন কৰে, কাৰ লগত অক্সিজেনে বান্ধনি গঠন কৰে, ইয়াৰে 2টা ইলেক্ট্ৰনৰ লগত যদি অক্সিজেনে মানে ভাগ বতৰা কৰে, দ্বি বান্ধনি গঠন কৰে, কাৰণ অক্সিজেনৰ বহিঃখলত কেইটা ইলেক্ট্ৰন থাকে, 6টা ইলেক্ট্ৰন থাকে। তো গতিকে কাৰ্বনৰ 2টাৰ লগত ভাগ বতৰা কৰি তাৰো 8টা হৈ গ'ল। নিশ্চয় বুজি পাইছা। এতিয়া ইয়াত অনাবদ্ধ ইলেক্ট্ৰন কেইটা থাকিল, এটা থাকিল। গতিকে এইটো এটা বিষম পৰমাণু আহিলে নে নাই? আগতটোত বিষম পৰমাণুটো অক্সিজেন আছিল, কিদৰে লগ লাগিছিল তোমালোকে গম পালা, সেইটো এলকহলীয় মূলক। গতিকে এইটোত বিষম পৰমাণুটো কিদৰে লগ লাগিল, এইদৰে লগ লাগিল, দ্বি বান্ধনিৰ দ্বাৰা লগ লাগিল। গতিকে এই যিটো মূলক, এই মূলকটোক আমি, এইটো এটা কাৰ্যকৰী মূলক হৈ গ'ল, কাৰণ বিষম পৰমাণু লগ হৈছে। গতিকে এই মূলকটোক আমি ক'ম এলডিহাইড মূলক। কি, এলডিহাইড ফাংচনেল গ্ৰুপ। তোমালোকে এলকহল ফাংচনেল গ্ৰুপটো বুজি পালা। এতিয়া এই ফাংচনেল গ্ৰুপটোক কি গ্ৰুপ কোৱা হ'ব, এলডিহাইড। অসমীয়াটো এলডিহাইড, ইংৰাজীটো এলডিহাইড। এতিয়া এলডিহাইড মূলক আহিলে তাৰ নামটো কি হ'ব, তোমালোকে এতিয়া সেইটো কথা মন কৰা। এইখিনি কম্বিনেশ্যনটো কেনেকৈ, অক্সিজেন কিদৰে লগ লাগিলে নিশ্চয় বুজি পাইছা। এতিয়া এলডিহাইড কাৰ্যকৰী মূলক আহিলে তো ইয়াৰ নামটো কেনেকুৱা হ'ব, এনে ইয়াতে 2টা কাৰ্বন আছে, 2টা কাৰ্বন থাকিলে ইথেন, ইথেন। কিন্তু ইয়াতে যিহেতু এলডিহাইড মূলক আহিছে, এলডিহাইড মূলক আমি চিনাক্তকৰণ কৰিলোঁ কিদৰে, তোমালোকে প্ৰথমবাৰ পাইছা, গতিকে এইটো কথা মনত ৰাখিবা। এইদৰে যদি বিষম পৰমাণুটো লগ হৈ থাকে কাৰ্বনৰ লগত, কাৰ্বন শৃংখলৰ এটা কাৰ্বনৰ লগত যদি যোজিত হৈ থাকে, তেতিয়াহ'লে সেই মূলকটো হ'ল এলডিহাইড মূলক। তো এলডিহাইড মূলক আহিলে ছাফিক্সটো কি হয়, ছাফিক্সত AL আহে। তো এতিয়া ইয়াৰ নামটো কি হৈ যাব, এই দুটা লগ লাগিব, ইথেন যোগ AL, গতিকে ইথানেল, NaL, ইটো নোহোৱা হৈ জোৰ খাই যাব, গতিকে ইয়াৰ নামটো কি হৈ যাব, ইথানেল। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। তো এলকহল কাৰ্যকৰী মূলক থাকিলে কি হৈছিল, অল। তো এলডিহাইড মূলক আহিলে কি হ'ব, এলডিহাইড মূলক আহিলে শেষৰ ফালে এল যোগ হ'ব, গতিকে নামটো কি হ'ব, ইথানেল। কাৰণ ইথেন আছিল, তাৰ লগত এল যোগ হ'ল, ইথানেল। নিশ্চয় বুজি পাইছা। আৰু উদাহৰণ লওঁ, চাবা। ইয়াতে আৰু এটা মই কাৰ্বন দিলোঁ, ইয়াতে আৰু কাৰ্বন দিলোঁ, গতিকে ইয়াতে তোমালোকৰ কি হ'ল, ইয়াতে অনাবদ্ধ ইলেক্ট্ৰন 3টা আছে, 2টাৰ লগত যদি অক্সিজেনে বান্ধনি গঠন কৰে, তো
আৰু এটা বাকী থাকিল, সেইটোৰ লগত যদি হাইড্ৰজেন আহে তেতিয়াহ'লে এই মূলকটো কি হৈ গ'ল, এলডিহাইড মূলক। ইয়াৰ নামটো কি হ'ব, ধৰ্মটোও ইয়াৰ কমপ্লিটলি চেঞ্জ হৈ যাব, ইয়াৰ নামটোও চেঞ্জ হ'ব। মই নামটো প্ৰথমতে কৈছোঁ, ধৰ্ম কিদৰে চেঞ্জ হ'ব সেইবিলাক পিছত হ'ব। গতিকে ইয়াৰ নামটো কি হৈ যাব, 3টা কাৰ্বন থাকিলে এনে নৰ্মেলি কি হয়, প্ৰপেন, কি হয়, প্ৰপেন। কিন্তু এইটো এলডিহাইড কাৰ্যকৰী মূলক, তো এলডিহাইড ফাংচনেল গ্ৰুপ হ'লে তাৰ ছাফিক্সটো কি হয়, AL যোগ হ'ব। তেতিয়াহ'লে ইয়াৰ নামটো কি হ'ব, প্ৰপানেল। কি হ'ব, প্ৰপানেল। নিশ্চয় বুজি পাইছা তোমালোকে। আৰু এটা এক্সাম্পল লৈছোঁ তোমালোকৰ সুবিধাৰ বাবে, চাই থাকিবা। ইয়াতে যদি আৰু এটা কাৰ্বন থাকে, ইয়াতে 2টা অনাবদ্ধ ইলেক্ট্ৰন আছে, হাইড্ৰজেনৰ লগত বান্ধনি গঠন কৰিলে ইয়াত অনাবদ্ধ ইলেক্ট্ৰন কেইটা আছে, 3টা আছে। গতিকে ইয়াতে 2টাৰ লগত যদি অক্সিজেনে বান্ধনি গঠন কৰে, বিষম পৰমাণু হিচাপে আহে, লগালগ কাৰ্যকৰী মূলক হৈ গ'ল। আৰু এটা অনাবদ্ধ ইলেক্ট্ৰনৰ লগত যদি হাইড্ৰজেনে এইদৰে বান্ধনি গঠন কৰে, এই মূলকটো কি মূলক হৈ গ'ল, এলডিহাইড মূলক। ইয়াৰ নামটো কি হ'ব তোমালোকে মোক কমেণ্টত জনাবা। 4টা কাৰ্বন থাকিলে বিউটেন হয়, মূলকটো হ'ল এলডিহাইড আহিলে AL আহে। কি হ'ব তোমালোকে নিশ্চয় জানিছা। আজি আমি কি আলোচনা কৰিলোঁ, এলকহল আৰু এলডিহাইড মূলকৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু 2টা মূলক আছে, কিটন আৰু কাৰ্বক্সিলিক এচিড মূলক, সেই বিষয়ে মই পিছত আলোচনা কৰিম। একেটা ভিডিঅ'তে আলোচনা কৰাটো সম্ভৱ নহ'ব। এতিয়া পুনৰ এবাৰ তোমালোকক এলকহল আৰু এলডিহাইড মূলকৰ বিষয়ে মই আকৌ বুজাব বিচাৰিছোঁ। সেইটো চোৱা, ধৰি লোৱা এইটো এটা কাৰ্বন যৌগ, কাৰ্যকৰী মূলক তোমালোকে গম পালা, বিষম পৰমাণুবিলাক আহি যদি তাত লগ লাগে তেতিয়া সেইটোকে আমি কাৰ্যকৰী মূলক বুলি কওঁ চিম্পলি। এতিয়া ইয়াতে এইটো কাৰ্বনৰ অনাবদ্ধ ইলেক্ট্ৰন 3টা আছে, হাইড্ৰজেন 3টা লগ লাগিলে এইটোত অনাবদ্ধ ইলেক্ট্ৰন কেইটা আছে, 3টা আছে। 2টা যদি হাইড্ৰজেন আহে আৰু এতিয়া অনাবদ্ধ ইলেক্ট্ৰন এটা, ইয়াৰ লগত যদি অক্সিজেনে বান্ধনি গঠন কৰে, এক বান্ধনি, এতিয়া তোমালোকে ভাবিছা যে অক্সিজেনৰ দেখোন 6টা ইলেক্ট্ৰন আছে, এটাৰ লগত বাৰু ভাগ বতৰা কৰিলে 7টা হৈ গ'ল। অক্সিজেনৰ বহীখনত 6টা থাকে, এটাৰ লগত বাৰু ভাগ বতৰা কৰিলে কেইটা হৈ গ'ল, 6টা হৈ গ'ল। কিন্তু এইফালে সেইকাৰণে আৰু এটা হাইড্ৰজেনৰ লগত যদি অক্সিজেনে বান্ধনি গঠন কৰে তেতিয়া অক্সিজেনৰ অষ্টকটো সম্পূৰ্ণ হ'ব। কেনেদৰে সম্পূৰ্ণ হ'ব চাবা, ইয়াৰে এটা ইলেক্ট্ৰন, ইয়াতে কাৰ্বনত এটা ইলেক্ট্ৰন আছে, অক্সিজেনৰ কেইটা থাকে, অক্সিজেনত থাকে 1, 2, 3, 4, 5, 6টা। গতিকে ইয়াতে যদি এইটো ইলেক্ট্ৰন, এইফালে যদি আৰু এটা হাইড্ৰজেন দিওঁ, হাইড্ৰজেনৰো এটা ইলেক্ট্ৰন, গতিকে ইয়াৰ লগতো ভাগ বতৰা কৰিলে, ইয়াৰ লগতো ভাগ বতৰা কৰিলে 8টা হৈছে নে নাই চোৱা অক্সিজেনৰ ইলেক্ট্ৰন। গতিকে অক্সিজেনে এনেকৈ তাৰ অষ্টকটো সম্পূৰ্ণ কৰে। গতিকে সম্পূৰ্ণ কৰাৰ বাবে ইফালেও এক বান্ধনি, ইফালেও এক বান্ধনি। গতিকে আমি ইয়াক সেইকাৰণে এনেকৈ লিখোঁ, ডাইৰেক্ট OH। এনেকুৱা থাকিলে তোমালোকে বুজিব লাগিব এইটো এটা কাৰ্যকৰী মূলক, বিষম পৰমাণু আহিছে আৰু এই কাৰ্যকৰী মূলকটোৱে হ'ল কি, এলকহল। নিশ্চয় বুজি পাইছা, এই কাৰ্যকৰী মূলকটোৱে হ'ল কি, এলকহলীয় মূলক। আৰু এলকহলীয় মূলক থাকিলে ধৰা এইটো ইথেন, তাৰপিছত OL যোগ হ'ব, তো ইথানল হ'ব, প্ৰপেন হ'লে, প্ৰপানল হ'ব, বিউটেন হ'লে যদি কাৰ্যকৰী মূলক থাকে এলকহল, তেতিয়াহ'লে বিউটানল হ'ব, পেণ্টেন হ'লে, পেণ্টানল হ'ব, মানে এইটো মূলক থাকিলে মই সেইটো কথা কৈছোঁ। হেক্সেন হ'লে হেক্সানল হ'ব। এতিয়া চাবা এলডিহাইড মূলকৰ ফালে আহোঁ, এইটো 2টা কাৰ্বন, গতিকে ইয়াতে 3টা অনাবদ্ধ ইলেক্ট্ৰন আছিল, 3টা হাইড্ৰজেনৰ লগত বান্ধনি গঠন কৰিলে। এতিয়া ইয়াতে কেইটা অনাবদ্ধ ইলেক্ট্ৰন আছে, 3টা আছে। ইয়াতে অক্সিজেন আহিল, অক্সিজেনৰ কেইটা ইলেক্ট্ৰন, বহীখনত তাৰ 6টা ইলেক্ট্ৰন। ইয়াতে অনাবদ্ধ ইলেক্ট্ৰন 3টা আছে নহয়, ইয়াতে 2টাৰ লগত যদি অক্সিজেনে ভাগ বতৰা কৰে, হ'ল না অক্সিজেনৰ 8টা, 1, 2, 3, 4, 5, 6, 7, 8। গতিকে 2টাৰ লগত ভাগ বতৰা কৰিছে, 2টাৰ লগত ভাগ বতৰা কৰিছে মানে ইয়াতে কি বান্ধনি হ'ব, অক্সিজেনৰ লগত কি বান্ধনি গঠন কৰিলে, ডি বান্ধনি গঠন কৰিলে। আৰু কেতিয়াবা আৰু যদি ইয়াত এটা ইলেক্ট্ৰন বাকী থাকিল নে নাই, ইয়াতে 2টা ইলেক্ট্ৰনৰ লগত ভাগ বতৰা কৰিলে ইয়াতে এটা, গতিকে আৰু এটা থাকিল নহয়, সেইটোৰ লগত হাইড্ৰজেনে মানে বান্ধনি গঠন কৰিলে। গতিকে তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা। গতিকে এই মূলকটোক আমি কি মূলক হিচাপে চিনিব লাগিব, ইয়াতো বিষম পৰমাণু হিচাপে অক্সিজেন, ইয়াতো বিষম পৰমাণু হিচাপে অক্সিজেন, কেৱল পাৰ্থক্যটো ক'ত, ইয়াতে অক্সিজেনে কাৰ্বনৰ লগত কিদৰে লগ লাগিছে আৰু ইয়াতে বিষম পৰমাণুটোৱে কাৰ্বনৰ লগত কিদৰে লগ লাগিছে, তাৰ মাজত এই 2টা এলকহল আৰু এলডিহাইড মূলকৰ পাৰ্থক্য থাকে। গতিকে
এই মূলকটোক আমি এলডিহাইড মূলক বুলি ক'ম আৰু এই এলডিহাইড মূলক থাকিলে তাৰ কি চেঞ্জ হয় সাফিক্সটো চেঞ্জ হয় সাফিক্সটোত কি আহে এল আহে এল গতিকে এইটো এটা ইথেন তাৰ লগত এল যোগ হ'ব তাৰ নামটো কি হ'ব ইথানেল তাৰপিছত যদি প্ৰপেন হয় তাৰ লগত এল যোগ হ'ব প্ৰপানেল যদি বিউটেন হয় তাৰ লগত এল যোগ হ'ব তেতিয়া বিউটানেল যদি পেন্টেন হয় তাৰ লগত এল যোগ হ'ব তেতিয়া পেন্টানেল যদি হেক্সেন হয় তেতিয়াহ'লে হেক্সানেল তো তোমালোকে নিশ্চয় বুজি পাইছা তো আজিলৈ ইমানেই পৰৱৰ্তী আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ লগতে এটা কথা কৈ যাওঁ তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা যাতে বৰ্তমান পৰিস্থিতিত কোনো ছাত্ৰ ছাত্ৰীয়ে মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় মই সেইকাৰণে চিৰিয়েলি ভিডিঅ' বনাই আছোঁ আৰু কোনোবা যদি নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নমস্কাৰ